চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ জনপ্ৰিয় আমাৰ বিধায়ক যোগেন মোহনদেৱ এইবাৰ বিধায়কৰ পদবী এৰি ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত চৰাইদেউ ৰাইজ খুব গৌৰৱান্বিত। তেখেতে চৰাইদেউতে কাম কৰাত ব্যস্ত আছিলে, এতিয়া সদৌ অসমত তেখেতে কাম কৰাৰ যি সুবিধা হৈছে সেইটো কাৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। এই জনপ্ৰিয় নেতাজনৰ সন্মানৰ অৰ্থে আমি জিলাখনৰ সকলোবিলাকক একেলগ কৰিব নোৱাৰিও এখন আয়োজক সমিতি গঠন কৰি এই আয়োজক সমিতিয়ে 28 এপ্ৰিল তাৰিখে 11টা বজাত আমাৰ মিলিত শিল্পী সমাজৰ অডিটৰিয়ামত নাট্য মন্দিৰত তেখেতৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত সকলো অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ বিভিন্ন সংগঠন আৰু সাংবাদিকসকল সকলোকে আমি আমন্ত্ৰণ জনাম আৰু সকলোকে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ আমি জনাম। আমি তেখেতক সম্বৰ্ধনা জনাম, লগতে তেখেতে গোটেই অসমত যাতে ৰাজ্যসভাৰ সাংসদ হিচাপে কাম বন কৰিয়ে আমাক আগুৱাই নিব পাৰে তাৰ কাৰণে আমি সকলোৱে তেখেতৰ ওচৰত আশা প্ৰকাশ কৰিম আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ দিবৰ কাৰণে আমি সকলো গোট খাই তেখেতক সম্বৰ্ধনা জনাম। এয়ে হ'ল আমাৰ এই উদ্দেশ্য। সম্বৰ্ধনা অনুষ্ঠানটো নিয়াৰিকৈ চলাবৰ কাৰণে আয়োজক সমিতিয়ে ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে তেখেতক 11 বজাত আমি গায়নমান সন্মানীয় গায়ন বায়নৰ এযোৰ গায়ন বায়নৰ তেখেতক আমি আগবঢ়াই আনিম আৰু তেওঁক আমি প্ৰতিষ্ঠা কৰিম, তেওঁলোকক আমি স্থানত অনুষ্ঠিত কৰিম। আৰু এই অনুষ্ঠানটো কৰিবৰ কাৰণে সমগ্ৰ চৰাইদেউ জিলাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আহি তেওঁক আগবঢ়াই অনাত সহায় কৰিব আৰু অনুষ্ঠান আৰম্ভ হোৱাৰ পিছত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান যেনে বিহু ঝুমুৰ আৰু আমি কি গোটাব পাৰোঁ এই সকলোবিলাক ইয়াতে প্ৰদৰ্শন কৰা হ'ব। আৰু সেইকাৰণে সমূহ ৰাইজক সেইদিনা এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদিও সকলোকে ইয়ালৈ অহাৰ কাৰণে ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ।